মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যেহেতু এফআইআৰ হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক সেই সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ, সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম। কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। গতিকে ইয়াৰ যেহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয়, গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে, কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে, আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে, কোনো কথা যাতে গোপন হৈ নাথাকে।